নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বনাব লৈছোঁ তিল আলু মাছৰ লগত। আৰু এই ৰেচিপিবিধ কেনেদৰে বনাওঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। বেছি যোগাৰৰ কোনো দৰকাৰ নাই, মাত্ৰ তিনিটা বস্তুৰে এই ৰেচিপিবিধ হৈ যায়। আৰু বলকচোন দেখুৱাই দিওঁ। যদি ভিডিঅ'খিনি চাই কিনে ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। আৰু বলক এতিয়া যাওঁ আমাৰ পাকঘৰলৈ আৰু আপোনালোককো অতি সহজে দেখুৱাই দিওঁ। প্ৰথমতে লৈছোঁ এটা আলু। এয়া ডাঙৰ এনেকুৱা কৰি পাতল কৰি অকণমান এনেকুৱা কৰি পাতল কৰি কাটি লৈছোঁ। নেক্সট লৈ লৈছোঁ একাপ তিল। মিডিয়াম চাইজৰ কাপেৰে লৈছোঁ। তিল একাপ লৈ লৈছোঁ। আৰু নেক্সট লৈছোঁ ভাজি থোৱা মাছ। মোৰ মাছখিনি ভজাই আছিল, তাৰ কাৰণে আজি ভাবিলোঁ এই মাছেৰে আজি এখন ৰেচিপি বনাই দিওঁ, আপোনালোককো অকণমান দেখুৱাই দিওঁ। প্ৰথমতে গেছৰ ওপৰত কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন গৰম হৈ যোৱাৰ পাছতে এতিয়া মই ইয়াতে তিলখিনি দি দিছোঁ। তিলখিনি ধুনীয়া কৰি একদম ফুটালৈকে ভাজি ল'ব লাগিব। ধুনীয়া কৰি মই লৰাই একেবাৰে যেতিয়ালৈকে ফুটিব লয় তেতিয়ালৈকে মই ধুনীয়াকৈ ভাজি ল'ম। এয়া আপোনালোকে মন কৰিছেনে, তিলখিনি লাহে লাহে ফুটিব লৈছে। এতিয়া মই ধুনীয়া কৰি ভজা হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম আৰু মই এটা বাতিত বা এখন থালত উলিয়াই ল'ম। আৰু এয়া মই ধুনীয়াকৈ ভজা হোৱাৰ পিছত এটা বাতিত কৰি উলিয়াই ৰাখিলোঁ। আৰু এইখিনি এতিয়া মই মিক্সি গ্ৰাইণ্ডাৰত ধুনীয়া কৰি গ্ৰাইণ্ড কৰি ল'ম। আপোনালোকে খুন্দনাত খুন্দিলেও খুন্দিব পাৰে। ধুনীয়া কৰি মোৰ গ্ৰাইণ্ড কৰা হৈ গ'ল। হৈ যোৱাৰ পাছত এয়া দেখিলেনে ধুনীয়া কৰি গুড়ি হৈ গৈছে। এতিয়া মই এইখিনি ছাইড কৰি ৰাখি দিম। বাকী কি বনাওঁ সেইখিনিও আপোনালোকক দেখুৱাব লওক। আৰু নেক্সট মই কেৰাহী গৰম হ'ব দি দিছোঁ গেছৰ ওপৰত। কেৰাহীখন গৰম হৈ যোৱাৰ পাছতে এয়া মই প্ৰয়োজন অনুসৰি তেল দি দিছোঁ। এতিয়া ইয়াতে আধা চামুচমান দি দিছোঁ পাঁচফোৰণ, আধা চামুচমান দি দিছোঁ গোটা জিৰা, তাৰপিছত দুটা দিছোঁ ইলাচি, এডোখৰ দিছোঁ ডালচেনি আৰু 3টা লং দিছোঁ। আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ, 2টা জলকীয়া, কেঁচা জলকীয়া কাটি দিছোঁ। এইখিনি মই এতিয়া ধুনীয়া কৰি ৰঙচুৱা কৰি ভাজি ল'ম। ধুনীয়াকৈ ৰঙচুৱা হৈ যোৱাৰ পাছত পিঁয়াজখিনি এতিয়া মই ইয়াতে আলুখিনি কাটি থৈ দিয়া আলুখিনি দি দিম। আলুখিনি মই ভালদৰে অকণমান সময় ভাজি লৈছোঁ। আৰু গেছৰ ফ্লেমটো অকণমান কমাই দিব লাগিব, যিহেতু আলুখিনি ভাজিব লাগিব। প্ৰায় 50% মান যিহেতু ভাজিয়ে সিজাব লাগিব, তাৰ কাৰণে অকণমান সময় ভাজি ল'ব লাগিব। এতিয়া মই ইয়াতে দি দিছোঁ প্ৰয়োজন অনুসৰি হালধি, আধা চামুচ দি দিছোঁ জিৰাৰ গুড়ি, আধা চামুচমান দি দিছোঁ ধনিয়াৰ গুড়ি আৰু আধা চামুচমান দি দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। এতিয়া মই পুনৰ ভালদৰে লৰাই দিম। ভালদৰে লৰোৱা হোৱাৰ পাছত এতিয়া মই দি দিছোঁ প্ৰয়োজন অনুসৰি নিমখ। নিমখটো আপোনালোকে অকণমান ভালদৰে চাই ল'ব, যিহেতু পানী যিমানটো জোখত লাগে সিমানটো জোখতে নিমখখিনি দিব লাগিব। এতিয়া মই 3 মিনিট বা 4 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিম।
3-4 মিনিটমান হৈ যোৱাৰ পাছতে এতিয়া মই ঢাকনিখন গুচাই কেনে আপোনালোকক দেখুওৱা ধৰণেৰে মই ভাজিয়ে আছোঁ আৰু আপোনালোকক জনোৱা হোৱাই নহ'লে আৰু মোৰ কেমেৰাটো অফ হৈ থাকিল তাৰ কাৰণে দেখাব নোৱাৰিলোঁ মই ইয়াতে আদা নহৰু খুন্দি লোৱা আদা নহৰু দি দিছোঁ এতিয়া মই প্ৰয়োজন অনুসৰি পানী দি দিছোঁ আপোনালোকক যিমানটো জোখত লাগে সিমানটো জোখতে পানীখিনি দি দিব পানীখিনি উতলিবৰ কাৰণে দি দিম যিহেতু মই ঠাণ্ডা পানী দিছোঁ আৰু গেছৰ ফ্লেমটো একেবাৰে বঢ়াই দিছোঁ আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব খুজিলে গৰম পানী ব্যৱহাৰ কৰিব পাৰে এতিয়া ধুনীয়াকৈ উতলিব লৈছে এতিয়া মই দি দিম খুন্দি লোৱা তিলখিনি তিলখিনি দিয়াৰ পাছতে মই অকণমান সময় আৰু উতলিবৰ কাৰণে দি দিম ভালদৰে অকণমান সময় উতলাৰ পাছত যেতিয়া সবজিখন অকণমান গোটা হৈ আহিছে এতিয়া মই মাছখিনি দি দিছোঁ এইখন সবজি অকণমান গোটা হ'লে খাই কেনে বেছিয়ে ভাল লাগে আৰু মই ধুনীয়া কৰি আজিৰ সবজিখন হৈয়ে গ'ল বেছি সময় নালাগে ভিডিঅ'খিনি চাই কিনে আপোনালোকে কেনে পালে ভাল লাগিলেনে আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ অতি সোনকালে আজিলৈ ভিডিঅ'খিনিৰ পৰা বিদায় মাগিছোঁ বাই বাই